বহুত দিনৰ মূৰত আপোনালোকলৈ মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাবলৈ গৈ আছোঁ জাল মাৰিম। এখন নতুন জাল কিনি লৈ গৈ আছোঁ। মই ঘৰৰ পৰা বেগ নানিলোঁ আৰু ঘৰৰ পৰা বেগ ননাৰ কাৰণে বাইকৰ ওপৰতে এনেকৈ উঠাই লৈছোঁ আৰু গৈ আছোঁ। আৰু আহি পালোঁ, বেছি দূৰ নাই আৰু আহি পায়ে গ'লোঁ বৰ্তমান। আৰু পিছবেলা সময়, পিছবেলাত আহি কিনে দেখিলোঁ মানুহ এজনে যোনডোখৰ জেগাত আমি জাল মাৰিম সেই জেগাডোখৰত মানুহ এঘৰ আছে আৰু সেই মানুহ ঘৰৰ বহুত অসুবিধা হয়। পানীত ফুল পানী হ'লে মানে তেওঁ অহা যোৱা কৰিবলৈ বহুত দিগদাৰী হয়, একদম ঘূৰি আহিবলগীয়া হয়। আৰু পানী শুকোৱাৰ কাৰণে তেওঁ এতিয়া হাকু বনাই আছে, হাকুত দি তেওঁ অহা যোৱা কৰে। আৰু তেওঁৰ লগত অলপ সহায় কৰি দি ল'লোঁ আগত কাম বন কৰি কিনে। আৰু এতিয়া বৰ্তমান জাল মাৰিম আৰু মাছ প্ৰথম জালত বহনি কি হয়, যাত্ৰাটো কি হ'ব নাজানো। আৰু মাৰি কিনে চাওঁ বৰ্তমান, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। হে ভগৱান, নতুন জালৰ সন্মানটো ৰাখিব আৰু যাতে প্ৰথম জালতে এজনীয়ে হ'লেও যাতে উঠক, নহ'লে বেয়া লাগিব। ইমান আশা দুখাৰে হেঁপাহৰে জালখন কিনি আনিলোঁ আৰু কিনি আনি কিনে মাৰিবলৈ আহিছোঁ। Om Namah Shivaya. প্ৰথমবাৰ মাৰোঁতে জালখন গাঁঠি লাগি গ'ল। কি হ'ব আৰু, প্ৰথমতেই যদি একচুৱেলি মানে ৰছীডাল ঠিক নহয়, ৰছীডাল বেলেগ বদলাব লাগিব। কাৰণ ৰছীডাল মানে অতি কমটি দামী Om লগাই দিলে। Namah Shivaya. বাৰু যিয়ে নহওক বাৰু, চাওঁ এই ভগৱান যাত্ৰাটো ভাল কৰি দিয়ক। এজনী হ'লেও আহক। মোৰ জালৰ নতুনকৈ ইমান আশা Om কিনি Namah আনিছোঁ মাছ, Shivaya. ডাঙৰ মাছ পাম বুলি আশাত আনিছোঁ, কিন্তু যদি সৰু মাছ এজনীও নালাগে বহুত বেয়া লাগিব। আহিছে দেখোন, দুজনী দেখিছোঁ, দুজনী আহিছে গ্ৰান্টি। চাই লৈছোঁ আৰু আছে নেকি মাজত, দেখা নাই বৰ্তমান, দুজনীয়ে দেখিছোঁ। বাৰু ঠিক আছে, ওপৰত গৈ কিনে চাওঁ। বাৰু প্ৰথমবাৰ মাৰিলোঁ, ছেকেণ্ড বাৰ মাৰি চাওঁ কি হয়। ছেকেণ্ড বাৰ মাৰোঁতে লাগিলে বৰালি মাছৰ পোৱালি এটা। আৰু যোনজন মানুহে নদীত হাতী বনাই আছিলে তেওঁ কৈছে এবাৰ মই মাৰি চাম নতুন জালখন, আৰু তেওঁক দিলোঁ মাৰিবৰ কাৰণে। হৈ গ'ল, মাছ মৰা হৈ গ'ল, যাওঁগৈ। কাৰণ গ্লাছ কাপ নে গল্ডেন কাপ এটা পাই গ'লোঁ, সৰু বৰালি মাছৰ পোৱালি এটা পাই গ'লোঁ। আৰু এই পুঠি মাছ কেইজনীমান আছে, বেছি দেৰি নেমাৰিলোঁ। আৰু টাইমো হৈ গ'ল, আৰু বেছি দেৰি নেমাৰোঁ, যাওঁগৈ। আৰু আজিলৈ আপোনালোকক সকলোকে বাই বাই দিলোঁ। আপোনালোকে মোৰ চেনেলটো লাইক আৰু শ্বেয়াৰ কৰি দিব। সকলোকে ধন্যবাদ, বাই বাই।